সোণাপুৰ মহাবিদ্যালয়ৰ আজি এই গণতন্ত্ৰ দিৱসৰ উপলক্ষে উপস্থিত থকা সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, এখন মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ মহোদয়, মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষক হিমন্ত পাঠক, কৰ্মচাৰীসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু মৰমৰ NCC কেডেটসকল, জয় জয়তে আপোনালোক সকলোলৈকে আজি ৰিপাব্লিক ডেৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মাজৰ যিটো একতা, আমাৰ মাজৰ যিটো দৃঢ়তা, ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰতি আমাৰ যি দায়িত্ব, এই সকলোবিলাক আমি আশা কৰিম সুন্দৰভাৱে পৰিচালনা হওক। আমাৰ মনৰ অন্তৰত এই বিষয়বিলাকে স্থান পাওক আৰু আমি দেশৰ অখণ্ডতাৰ বাবে আমি সকলো একগোট হৈ ভৱিষ্যতৰ দিশত আগবাঢ়ি যোৱাৰ যিটো আমাৰ কল্পনা, আমাৰ যিটো প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতিত যাতে আমি অবিৰত হৈ ৰওঁ। আজিৰ এই দিনটোত মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ সমূহ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰীক আমি জনাই ভাল পাওঁ যে সোণাপুৰ মহাবিদ্যালয়ৰ ভিতৰত আমি সোমোৱাৰ লগে লগে আমাৰ চকুত পৰে ভাৰতৰ সংবিধানৰ কিছু অংশ, নাগৰিক হিচাপে আমাৰ দায়িত্বৰ কিছু অংশ। গতিকে এই মহাবিদ্যালয়খনত শিক্ষানুষ্ঠানটিত সোমাই গৈ আমি ভাৰতবৰ্ষৰ যিটো গণতন্ত্ৰ, যাৰ ওপৰত প্ৰতিষ্ঠিত হৈ আছে ভাৰতীয় সংবিধান, সেই সংবিধানৰ কিছু অংশ আমি অন্তৰ্কৰণ কৰিবৰ কাৰণে সেই সুবিধা ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিছোঁ, কৰ্মচাৰী শিক্ষকসকলক প্ৰদান কৰিছোঁ, যাতে আমাৰ শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰী সকলোবিলাক দেশৰ প্ৰতি তেখেতে উদ্বুদ্ধ হয় আৰু দেশৰ অখণ্ডতাৰ বাবে কাম কৰিবৰ বাবে এজন নাগৰিক হিচাপে আমাৰ যি দায়বদ্ধতা, সেই দায়বদ্ধতা আমি যাতে সুকলমে পালন কৰিব পাৰোঁ। আজিৰ এই দিনটোতে 1950 চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল আৰু সেই সংবিধানৰ ভিত্তিতেই আমাৰ এই বৃহত্তৰ ভাৰতবৰ্ষ এখন বৃহত্তৰ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে কয়। গতিকে সেই বৃহত্তৰ গণতান্ত্ৰিক ৰাষ্ট্ৰখনৰ ভৱিষ্যতটো নিৰ্ভৰ কৰিছে আৰু পৰিচালনা হৈ আছে। গতিকে আমি সংবিধানক প্ৰতি আমাৰ যিটো দায়িত্ব, সংবিধানৰ প্ৰতি আমাৰ যিটো শ্ৰদ্ধা, এই শ্ৰদ্ধাটো আমি সদায় বৰ্তাই ৰাখিব লাগিব। আজি আমি তিৰংগাৰ তলত, ভাৰতবৰ্ষৰ জাতীয় পতাকাৰ তলত আমি অংগীকাৰ কৰিছোঁ যাতে আমি আমাৰ সুন্দৰ ভৱিষ্যতৰ কাৰণে, দেশখনৰ সুন্দৰতাৰ বাবে আমি সংবিধানৰ প্ৰতিটো দফা আমি এজন ভাল নাগৰিক হিচাপে আমি মানি চলিম আৰু এই অখণ্ডতাত আমি আমাৰ অৰিহণা আগবঢ়াই গৈ থাকিম। গতিকে এই গণতন্ত্ৰ দিৱসে আমাক সদায় আমাৰ ছেল্ফ ৰেচপেক্ট বিষয়ে আমাক ক'বলৈ বিচাৰে, আমাৰ দায়িত্ববোধৰ কথা ক'বলৈ বিচাৰে আৰু দেশখনক ভাল পাবৰ কাৰণে আমি কি কৰা উচিত এই কথাটো বুজাবলৈ চেষ্টা কৰে। গতিকে আমি আজিৰ দিনটোৰ যিটো উদ্দেশ্য, এই উদ্দেশ্যটো নিশ্চয় আমি উপলব্ধি কৰিব পাৰিম আৰু সেইমতে আমি আমাৰ কাৰ্যপন্থা আহি থকা দিনবিলাকত আমি সম্পন্ন কৰিব পাৰিম। যিহেতু দেশত আমি প্ৰত্যেক মুহূৰ্ততে দেখি আহিছোঁ যে বিভিন্ন ধৰণৰ অপায় অমংগল, বিভিন্ন ধৰণৰ আমি নিবিচৰা পৰিস্থিতি কিছুমান বিভিন্ন সময়ত উদ্ভাৱন হয় আৰু সেই উদ্ভাৱন হোৱা আমি নিবিচৰা পৰিস্থিতিবিলাক কেনেকৈ মোকাবিলা কৰিব লাগে, এই মোকাবিলা কৰিবৰ কাৰণে আমাৰ দায়িত্ব কি হ'ব এজন নাগৰিক হিচাপে, আমি প্ৰত্যেকে দায়িত্বশীল আৰু এই দায়িত্বটো আমি নিজে বুজি পাবলৈ চেষ্টা কৰিব লাগে। তেতিয়াহে আমাৰ উঠি অহা প্ৰজন্মই বা অনাগত দিনত এইখন ভাৰতবৰ্ষৰ নাগৰিকসকলে দেশখনৰ ভৱিষ্যতৰ উন্নতিৰ কল্পে বা দেশখনৰ অগ্ৰগতিত তেওঁলোকৰ অৰিহণা আগবঢ়াব পাৰিব। আজি সোণাপুৰ মহাবিদ্যালয়ে এই অনুষ্ঠানটি সুন্দৰভাৱে অনুষ্ঠিত কৰিছে আৰু এই অনুষ্ঠিত কৰা অনুষ্ঠানটিত আমাৰ NCC কেডেটসকলে তেওঁলোকে আজি যোৱা কেইবাটাও দিন ধৰি
এই কাৰণে পৰিশীলন কৰি আছে গতিকে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টাই মহাবিদ্যালয়খনত এডুপকৈ আগলৈ লৈ যোৱাৰ যিটো প্ৰক্ৰিয়া তেওঁলোকে লৈছে এইখিনিৰ কাৰণে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই যোৱা কেইটামান দিনত যোৱা 12 চনৰ পৰা মই ছাত্ৰ ছাত্ৰীসকলৰ NCC সকলৰ যিখিনি কৃতিত্বখিনি মই ঘূৰি ঘূৰি চাইছোঁ আৰু চাওঁতে মই এটা কথাই অনুভৱ কৰিছোঁ যে আমাৰ মহাবিদ্যালয়ৰ NCC কেডেটসকল তেতিয়াৰ পৰা 2013 চনত আমাৰ 50 ইয়াৰ হৈছিলে তাৰপিছত 16 চন মানত আমাৰ ফাৰ্ষ্ট আছাম বেটেলিয়ন হৈছিল গতিকে তেতিয়াৰ পৰা আজিলৈকে আমাৰ সোণাপুৰ মহাবিদ্যালয়ৰ NCC দুইটা বিভাগেই দুইটা উইংছেই তেওঁলোকে সুন্দৰভাৱে তেওঁলোকে নিজৰ যিটো পৰিচালনা কৰিছে আৰু সুন্দৰভাৱে তেওঁলোকৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে কোনোবা সংস্থাপিত হৈছে কোনোবাই ভালকৈ সমাজৰ বাবে কাম কৰিছে গতিকে এইখিনিৰ কাৰণে মই দুইজন ANO আমাৰ বিকাশ বড়ো আৰু সুমন ৰয়ক মই আমাৰ মহাবিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ এই উৎসাহেৰে ছাত্ৰ ছাত্ৰীসকলক আহি থকা দিনবিলাকত আগবঢ়াই লৈ যাওক আৰু NCC এটা আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে NCC মহাবিদ্যালয়খনৰ এটা বিষয় হ'ব লাগে এটা মাইনৰ বিষয় হ'ব লাগে বহুত আশা কৰিছোঁ আমি অহা বছৰৰ পৰা আমাৰ মহাবিদ্যালয় NCC এটা বিষয় হিচাপে পাঠদান কৰিবলৈ সক্ষম হ'ম গতিকে আজি এই দিনটোত যোৱা 12 চনৰ পৰা 2012 চনৰ পৰা মহাবিদ্যালয়ৰ প্ৰত্যেকটো 26 জানুৱাৰী বা ৰিপাব্লিক ডে অনুষ্ঠানত মই উপস্থিত আছিলোঁ আৰু সেয়া আমাৰ সৌভাগ্য আছিল আজি মহাবিদ্যালয়খনে এটা নতুন দিশত গতি আৰম্ভ কৰিছে আৰু এই গতিত সলনিৰ যিবিলাক হয় সময়ৰ গতিত সলনি হোৱাৰ এটা প্ৰক্ৰিয়া থাকে আৰু এই প্ৰক্ৰিয়া মতে আহি থকা দিনবিলাকত মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্বৰ পৰা মই অৱসৰ গ্ৰহণ কৰিম আৰু তাৰ ঠাইত আমাৰ নতুন অধ্যক্ষ মহোদয় আহিব আৰু অধ্যক্ষ মহোদয়ে মই ভাবিছোঁ এই একেধৰণে ছাত্ৰ ছাত্ৰীসকলৰ লগত তেওঁ সংপৃক্ত হৈ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত NCC আগবঢ়াই নিব মহাবিদ্যালয়খনক আগবঢ়াই নিব আৰু এনেধৰণে ৰিপাব্লিক ডে আমাৰ ইণ্ডিপেণ্ডেন্স ডে এই ডেবিলাকত তেখেতে সুন্দৰভাৱে তেখেতৰ সুন্দৰ পৰিচালনাৰে এইখন মহাবিদ্যালয়ৰ এই সকলোবিলাক দিশ উদ্ভাসিত কৰাৰ ক্ষেত্ৰত তেখেতে আগভাগ গ্ৰহণ কৰিব গতিকে মই এই মুহূৰ্তত আজি এই ৰিপাব্লিক ডে আমাৰ 77th ৰিপাব্লিক ডেত মই মোৰ মহাবিদ্যালয়ৰ ৰিপাব্লিক ডে হিচাপে এটি অন্তিমটি ভাষণ হ'ব গতিকে মই এই অন্তিম ভাষণত মই আপোনালোক সৌদৌতিলৈকে আশা কৰিম আপোনালোকলৈ অনুৰোধ কৰিম যে এইখন মহাবিদ্যালয় আমাৰ মহাবিদ্যালয় এইখন মহাবিদ্যালয়ৰ অগ্ৰগতি আমাৰ দায়িত্ব এইখন মহাবিদ্যালয়ক আমি মানুহৰ আগত তুলি ধৰাৰ দায়িত্ব আমাৰেই গতিকে আমি কেনেকৈ আগবাঢ়িম আমি কেনেকৈ একগোট হৈ থাকিম আমি কেনেকৈ সমতাৰে সহযোগিতাৰে কাম কৰিম এইটো আমাৰ চিন্তাধাৰণা আৰু আমাৰ চিন্তাধাৰণাৰে যেতিয়া আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিম তেতিয়া আমি সফল হ'মেই গতিকে মই সকলোকে অনুৰোধ কৰিম যে আমাৰ চিন্তা ভাৱনাৰ এটা উমৈহতীয়া দিশ থকাটো উচিত ছাত্ৰ ছাত্ৰী হওক কৰ্মচাৰী হওক শিক্ষক হওক বা সমাজৰ প্ৰতিজন ব্যক্তি হওক আমাৰ সকলোৰে মাজত এটাই চিন্তা হ'ব লাগে আৰু চিন্তাটোৰ ফচলটো উমৈহতীয়া হ'ব লাগে আৰু যেতিয়াই উমৈহতীয়া এটা ফচলত উমৈহতীয়া এটা উদ্দেশ্যত আমি আমাৰ আমি সহযোগিতা আগবঢ়াম তেতিয়া মহাবিদ্যালয়খন বা শিক্ষানুষ্ঠানটোৰ উন্নতিক কোনেও বাধা দিব নোৱাৰিব আমাৰ বিভিন্ন পৰিকল্পনা আছে যিবিলাক পৰিকল্পনা লৈ আমি মহাবিদ্যালয়খন আগবঢ়াই যাবৰ বাবে প্ৰচেষ্টা কৰিছোঁ এই প্ৰত্যেকটো পৰিকল্পনাই আমাৰ এই ডিমৰীয়া অঞ্চলত থকা এখন উচ্চ শিক্ষা প্ৰতিষ্ঠান হিচাপে আমি মূৰ দাঙি উঠাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু অসমৰ উচ্চ শিক্ষাৰ জগতখনক উচ্চ শিক্ষাৰ ব্যৱস্থাটোত সোণাপুৰ মহাবিদ্যালয় স্বায়ত্তশাসিতে নিজৰ যিটো পৰিচয় এতিয়ালৈকে দাঙি ধৰিবলৈ সক্ষম হৈছে এই পৰিচয় গুণে গুণে সদায় বৃদ্ধি হওক আৰু এইখন মহাবিদ্যালয়ক আমাৰ অসমৰ ভিতৰতে নহয় ভাৰতবৰ্ষৰ ভিতৰত এখন সুন্দৰ মহাবিদ্যালয় হিচাপে আমি গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিবদ্ধ হওঁ
গতিকে আমি আমাৰ পৰিচয় বিভিন্ন দিশত দাঙি ধৰিছোঁ আমাৰ ইণ্ডিয়া টুডে মেগাজিনত আমাৰ সোণাপুৰ মহাবিদ্যালয় ভাৰতবৰ্ষৰ ভিতৰত ইতিমধ্যে 2019 চনৰ পৰা নিজৰ যিটো স্থান এই স্থান দখল কৰি আহিবলৈ সক্ষম হৈছে তাৰ মানে আমাৰ পৰিচয় আমি ক'ৰবাত দাঙি ধৰিছোঁ আৰু নৰ্থ ইষ্ট জোনৰ যিটো অপেন মেগাজিনৰ যিটো এছেছমেণ্ট হয় তাতো আমাৰ 11 নম্বৰ মহাবিদ্যালয় হিচাপে নৰ্থ ইষ্ট ইণ্ডিয়াত আমি নিজৰ পৰিচয় এতিয়ালৈকে দাঙি ধৰি আছোঁ আমাৰ NIRFত আমি আমাৰ নিজৰ ৰেংক ৰাখি লৈ আমি আমাৰ নিজৰ পৰিচয় দাঙি ধৰিছোঁ নাকৰ এছেছমেণ্টত আমি ভাল ৰিজাল্ট কৰি আমাৰ নিজৰ পৰিচয় আমি দাঙি ধৰিবলৈ সক্ষম হৈছোঁ মহাবিদ্যালয়খন অট'নমাছ হৈছে আৰু অট'নমাছ হৈ আমাৰ যিটো পৰিচয় আমি দাঙি ধৰিবৰ বাবে প্ৰচেষ্টা কৰিছিলোঁ প্ৰচেষ্টাত আমি সফল হৈছোঁ এতিয়া আমাৰ কাম হ'ব যে এই অট'নমাছ যিটো আমি ষ্টেটাছ পাইছোঁ এই ষ্টেটাছটোক আমি কেনেধৰণেৰে সুখ্যাতিৰে আগবঢ়াই নিব পাৰোঁ অট'নমাছ মানে এইটো নহয় যে আমি আমাৰ খেয়াল খুচিমতে চব কাম কৰিব পাৰিম আমাৰ ওপৰত বিশ্ববিদ্যালয় আছে আমাৰ ওপৰত বিশ্ববিদ্যালয় অনুদান আয়োগ আছে আমাৰ ওপৰত গভৰ্ণমেণ্ট আছে আমাৰ ওপৰত আমাৰ শিক্ষা ব্যৱস্থাৰ বিষয়ববীয়াসকল আছে গতিকে সকলোৰে তত্ত্বাৱধানৰ আণ্ডাৰতহে আমি আমাৰ অট'নমিটো আমি চলাই নিব পাৰোঁ অট'নমি কেতিয়াও এটা মুকলি পৰিৱেশ নহয় যে ইয়াতে আমি যি মন যায় তাকে আমি কৰিব পাৰিম গতিকে আমি ছাত্ৰ ছাত্ৰীসকলৰ মনত এই ভাৱটো ভৰাই দিব লাগিব যে অট'নমাছ মানে আমি কিছুমান কাম নিজে কৰিব পাৰোঁ নিজৰ চিন্তা ভাৱনাৰে কৰিব পাৰোঁ কিন্তু এই চিন্তা ভাৱনা কৰা এই কামবিলাক কৰিবৰ কাৰণে আমাক কিছুমান দিহা পৰামৰ্শ দিয়া থাকে কিছুমান ৰুলছ ৰেগুলেশ্যন থাকে যিবিলাকৰ গণ্ডিৰ মাজৰ পৰা আমি ওলাই যাব নোৱাৰোঁ সেই গণ্ডিৰ মাজতহে আমি গোটেই কামখিনি কৰিব পাৰোঁ দুখ লাগে এইবাৰ যেতিয়া আমাৰ ইংৰাজী নে কাৰোবাৰ এখন পেপাৰত তেওঁলোকে কৈছে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ পেপাৰখনতকৈ আমাৰ পেপাৰখন বৰ বেছি কঠিন হ'ল আমি পঢ়িব নোৱাৰিলোঁ গতিকে সেইটো আমাৰ দুৰ্বলতা আমি নোৱাৰিলোঁ গতিকে আমি আশা কৰিছিলোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীয়ে সুন্দৰকৈ পাছ কৰক আৰু সকলোৰে লগত কম্পিটিশ্যন যেতিয়া হ'ব আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেই কম্পিটিশ্যন সফল হওক আমি প্ৰত্যেকৰ লগত পৰীক্ষাটো আমি ইয়াত দিছোঁ কিন্তু আমাৰ কম্পিটিশ্যনৰ চাকৰি এটা পোৱাৰ বাবে আমাৰ জেগা যি জেগাত আমি কম্পিটিশ্যন কৰিম সেই জেগাটো কিন্তু একেটা জেগাতে আমি সকলো লগ লাগিমগৈ এটা সময়ত গৈ আজি আমি সোণাপুৰ মহাবিদ্যালয়ৰ পাছ কৰিছোঁ আজি আমি লাগিলে বেলেগ এখন অট'নমাছ আমি কলেজৰ পৰা পাছ কৰিছোঁ কোনোবা এখন এফিলিয়েটেড কলেজৰ পৰা আমি কাম কৰিছোঁ পাছ কৰিছোঁ কিন্তু আমি সকলোৰে গৈ এটাই জেগা যিটো জেগাত আমি একেলগে এই ইণ্টাৰভিউত অৱতীৰ্ণ হ'ম আৰু সেই ইণ্টাৰভিউটোত আমি যেতিয়াই নিজৰ শ্ৰেষ্ঠতা দেখাব পাৰিম তেতিয়াহে আমি গম পাম যে আমি শুদ্ধ দিশত আমাৰ একাডেমিক্সটো আগবঢ়াই লৈ গৈছোঁ আৰু একাডেমিক্সটো সদায় কেতিয়াও অকলশৰীয়া বস্তু নহয় একাডেমিক্স যাবৰ কাৰণে আমাক কাৰিকুলাৰ যিবিলাক এক্টিভিটি যিবিলাক তোমালোকে আজি কৰিছা NCC-সকলে সৰস্বতী পূজাৰ দিনাখন ছাত্ৰ ছাত্ৰীসকলে ইয়াতে পায়স বিলাইছে কোনোবা এখন সভাত ডিচিপ্লিনটো মেইনটেইন কৰিছে এইবিলাক হ'ল কোনোবাই কাৰোবাক কৈছে কোনোবা এটা সহায় কৰি দিবলৈ সেই সহায় কামটো কৰিছে সমাজত গৈ আমি কাম কৰিছোঁ এই সকলোবিলাক লগ লাগিহে শিক্ষাটো সম্পন্ন হয় শিক্ষা কেতিয়াও অকল একাডেমিক্সটো অকলে কেতিয়াও থিয় হৈ থাকিব নোৱাৰে আৰু যিজনে ভাবিছে আমি অকল একাডেমিক্সটো কৰিম তেওঁ জীৱনত সফল কেতিয়াও হ'ব নোৱাৰে আৰু আটাইতকৈ ভাল লাগে যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ সংস্থাপিত হৈছোঁ ক'ৰবাত সংস্থাপিত হৈছোঁ বুলি এটা সুন্দৰকৈ আমাৰ ওচৰত এটা খবৰ পঠায় আৰু এই খবৰটো মহাবিদ্যালয় কৰ্তৃপক্ষ হিচাপে মহাবিদ্যালয় শিক্ষক কৰ্মচাৰী হিচাপে প্ৰত্যেকজন ছাত্ৰীৰ পৰা আমি পাবলৈ উৎকণ্ঠাৰে ৰৈ থাকোঁ গতিকে আশা কৰিম যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ জীৱনটো সফল হ'ব আৰু সুন্দৰভাৱে তেওঁলোকে নিজৰ একাডেমিক্সৰ লগতে কাৰিকুলাৰ যিবিলাক এক্টিভিটিজ আছে এই সকলোবিলাক পৰিচালনা কৰি আগবাঢ়িব আৰু সমাজৰ প্ৰতি তেওঁলোকৰ যিটো দায়িত্ব দেশৰ প্ৰতি তেওঁলোকৰ যিটো দায়িত্ব দেশৰ সংবিধানৰ প্ৰতি যিটো দায়িত্ব এই দায়িত্বটো তেওঁলোকে আখৰে আখৰে পালন কৰিব আৰু মহাবিদ্যালয়খনৰ উত্তৰণত মহাবিদ্যালয়খনৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত আমি সকলোৱে আমাৰ যিটো কৰ্তব্য এই কৰ্তব্যটো আমি সুন্দৰভাৱে কৰি যাম আৰু মহাবিদ্যালয়খনৰ আহি থকা দিনবিলাকত মই ভাবোঁ এইখন সোণাপুৰ মহাবিদ্যালয় অট'নমাছ সুন্দৰকৈ আগবাঢ়ক আৰু আহি থকা দিনবিলাকত এইখন মহাবিদ্যালয় বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰক
গতিকে আহিতক কোনোবা এজন ব্যক্তিয়ে সদায় কৈ থাকে যে সোণাপুৰ মহাবিদ্যালয় আচলতে সোণাপুৰ পাৰ্বত্য বিশ্ববিদ্যালয়হে হ'ব লাগে। গতিকে এইকাৰণেই কয় যে ইয়াতে সুন্দৰ যিটো আমাৰ যিটো পৰিৱেশ আটাইতকৈ বিউটিফুল আমাৰ এনভাইৰনমেণ্টেল যিটো আমাৰ অৱস্থিতি, এই অৱস্থিতি দেখিলে প্ৰত্যেকেই আকৰ্ষিত হয়। আৰু এই পৰিৱেশত আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলে পাঠদান কৰা, ছাত্ৰ ছাত্ৰীসকলে পাঠ গ্ৰহণ কৰা আৰু বিভিন্ন অনুষ্ঠান অংশগ্ৰহণ কৰাৰ নিচিনা আনন্দ আৰু ক'তো নাপায়। এনেকুৱা ধৰণৰ মহাবিদ্যালয় নাই য'ত ইমান প্ৰাকৃতিক পৰিৱেশেৰে আমাক আগুৰি আছে। গতিকে এই ক্ষেত্ৰত আমি এইফালে গৈছোঁ, পাহাৰটো আমি অকণ কাটিছোঁ, বহু আপত্তি হৈছে, কিন্তু আমি পাহাৰ এইকাৰণেই কাটিবলগীয়া হৈছে যে আমাৰ এই অনুষ্ঠানটোৰ বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছে। আমি হৰাইজেণ্টেল আমি আগবাঢ়ি যাব বিচাৰিছোঁ, ওপৰলৈতো গৈ থাকিব নোৱাৰি। গতিকে হৰাইজেণ্টেল হিচাপে আমি এনেকৈ ধৰণে আমি বিস্তাৰিত হ'ব বিচাৰিছোঁ, আৰু বিস্তাৰিত হ'বৰ কাৰণে আমাক মাটিৰ আৱশ্যক হৈছে। আৰু আমি আহি থকা দিনবিলাকত আমাৰ যিবিলাক উদ্দেশ্য, আমি যিবিলাক আগতে আমাৰ কিবা এটা কাম কৰিম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰি থৈছোঁ, এইবিলাকৰ কাৰণে আমাক মাটিৰ আৱশ্যক হৈছে, ঠাই লাগে। আৰু ঠাই মুকলি কৰিবৰ কাৰণেই আমাক মুকলিকৈ এটা জেগা উলিয়াবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হৈছে। এই ক্ষেত্ৰত আমাক চৰকাৰে সহযোগিতা আগবঢ়াইছে। আৰু গছপুলি ৰোৱাৰ ক্ষেত্ৰত আমাৰ সোণাপুৰ মহাবিদ্যালয়ৰ সমান আৰু কোনো হ'বই নোৱাৰে। গতিকে কালিলৈ এই অঞ্চলটো যিটো অঞ্চলত আমি মহাবিদ্যালয়খন পূৰ্বপুৰুষসকলে তেওঁলোকে গঢ়ি থৈ গ'ল, এই অঞ্চলটোতো হাবি আছিল, এই অঞ্চলটো গছ গছনি আছিল, এই অঞ্চলটো হাতী ওলাইছিল, বাঘ ওলাইছিল। কিন্তু আমি এই অঞ্চলত আমাৰ এই সোণাপুৰ মহাবিদ্যালয় গঢ়ি তোলাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ যিটো উচ্চ শিক্ষাৰ যিটো পোহৰ, সেই উচ্চ শিক্ষাৰ পোহৰটোৰে গোটেই অঞ্চলটো উদ্ভাসিত হৈ উঠিলে। আৰু একেধৰণেই আমি যিটো অঞ্চলত যিটো পাহাৰলৈ আমি গতি কৰিছোঁ, এই পাহাৰটো অদূৰ হৈছে 10 বছৰৰ ভিতৰত সেই পাহাৰটোত এই একে অৱস্থাই আকৌ বিৰাজ কৰিব। গতিকে মই আশা কৰিম যে এইবিলাক যিবিলাক অপপ্ৰচাৰ চলি আছে, এইবিলাকৰ পৰা আমি দূৰত থকাটো খুব জৰুৰী। আৰু তাত আমি যিটো পৰিৱেশ ৰচনা কৰিব লাগে, প্ৰাকৃতিক পৰিৱেশ, এই প্ৰাকৃতিক পৰিৱেশ ৰচনা কৰাৰ দায়িত্বটো তোমালোকৰ, দায়িত্বটো আমাৰ শিক্ষক সমাজৰ। গতিকে আমি আমাৰ নিৰ্দেশনাৰে ঘৰ বাৰী হোৱাৰ পিছত চাৰিওফালে নিশ্চয় তাত গছ গছনি পুনৰ হ'ব, আৰু পুনৰ এটা প্ৰাকৃতিক পৰিৱেশে আমাক পাহৰাই দিব যে এটা সময়ত আমি তাতে পাহাৰ কাটিছিলোঁ। যেতিয়া আৰু এই তাত যিটো সম্ভৱ হ'ব, সেই সম্ভৱ হোৱা আমাৰ শিক্ষা ব্যৱস্থাৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোত আমি যেতিয়া সহযোগিতা আগবঢ়াবলৈ আৰম্ভ কৰিম, তাৰ পৰা ভাল ফল পাবলৈ আৰম্ভ কৰিম, সেই ভাল ফলে আমাক এই কৰি যোৱা কামবিলাক পাহৰাই তুলিব। গতিকে মই সকলোকে অনুৰোধ কৰিম যে আমাৰ ভাল কৰ্তব্যৰ দ্বাৰা, ভাল কামৰ দ্বাৰা, ভাল সহযোগৰ দ্বাৰা এই যিবিলাক কাম কোনোবাই বেয়া বুলি কৈছে, সেইবিলাক আমি পাহৰাই তুলিব লাগিব। আৰু তাক সেই অঞ্চলটোত আকৌ পুনৰ এটা প্ৰাকৃতিক সেউজীয়া পৰিৱেশ আমি ৰচনা কৰিব লাগিব। এইখিনি কথা মই এইকাৰণেই ক'লোঁ যে বিভিন্ন সময়ত বিভিন্ন প্লেটফৰ্মত এইবিলাক কথা আলোচনা হৈছে। এই আলোচনা হোৱা কথাবিলাক প্ৰতিবাদ কৰাৰ আমাৰ কোনো থলী নাই। গতিকে মই প্ৰতিবাদ কৰা নাই, কিন্তু মই প্ৰতিশ্ৰুতি দিছোঁ যে এইখন মহাবিদ্যালয়ে এই অঞ্চলটোত, যিটো অঞ্চলত আমি গছ নাইকিয়া হৈছে বুলি মানুহ ভয় কৰিছে, সেই অঞ্চলটোত গছেৰে পৰিপূৰ্ণ হ'ব আৰু এটা সুন্দৰ প্ৰাকৃতিক এটা পৰিৱেশ পুনৰবাৰ তাত সৃষ্টি হ'ব অতি সোনকালে। গতিকে মই আশা কৰিছোঁ যে আপোনালোকে এই কথাখিনিত কোনোবাই যদি উপস্থাপন কৰে, তাৰ মুখামুখি হৈ আমাৰ তাৰ উত্তৰ প্ৰদান কৰিব। মহাবিদ্যালয়খনৰ কথা কোনোবা স্থানত আমি নভবাকৈ, আমি নজনাকৈ বেয়া কথাটো বিষটো উন্মোচন কৰিব বিচাৰে, আমাৰ অন্তৰত আঘাত লাগে। থাকিব পাৰে বেয়া কথাটো বা কিবা এটা আমি কৰিব নলগা যদি কাম কৰিছোঁ, সেই কথাটোৰ সমাধান কৰিবৰ কাৰণে আমাৰ লগত আলোচনা কৰিব লাগিব। আলোচনা এটা মাধ্যম, যিটো মাধ্যমে আমাৰ মাজৰ ভুল বুজাবুজিবিলাক নাইকিয়া কৰে। আমি পিছত এজনকৈ কথা পাতিলে আমাৰ সমস্যা বিস্তাৰিত হয়, আমাৰ সমস্যা প্ৰসাৰিত হয়। গতিকে আমি সমস্যা কেতিয়াও আগবঢ়াই লৈ যাব নিবিচাৰোঁ। আমাৰ সমস্যা সদায় আমি সমাধান কৰি এটা দিশৰ উত্তৰ উলিয়াব বিচাৰোঁ। আৰু এই উত্তৰ উলিয়াবৰ বাবে আমাৰ মাজত প্ৰত্যেকৰ ক্ষেত্ৰত আমি
পজিটিভ হৈ থকা মানুহ, নেগেটিভ হৈ থকা মানুহ, নিউট্ৰেল মানুহ সকলোৰে মাজত আমি বহি আলোচনা কৰিব লাগিব। গতিকে মই ছাত্ৰ ছাত্ৰীসকলকো ক'ম যে তেওঁলোকৰ মাজত এই কলেজখনৰ উদ্দেশ্যে যি ধৰণে কথা নহওক তেওঁলোকে আলোচনা কৰক। সেই আলোচনাটো আনি কলেজ কৰ্তৃপক্ষৰ ওচৰত তেওঁলোকে উপস্থাপন কৰক। তাৰ সমাধান নিশ্চয় ওলাব আৰু এই সমাধানে আমাক এইখন মহাবিদ্যালয়ক অদূৰ ভৱিষ্যতে আগবাঢ়ি লৈ যোৱাত সহায় কৰিব। মই সদায় গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমাৰ যিটো সমতা, তেওঁলোকৰ মাজৰ যিটো সহযোগিতা, ভাতৃত্ববোধ, এইখিনি দেখি মোৰ অন্তৰ সঁচাকৈ ভৰি পৰে। যেতিয়া এটা অনুষ্ঠান অনুষ্ঠিত হয় মহাবিদ্যালয়খনত, সেই অনুষ্ঠানটোত আহি থকা যিকোনো ধৰণৰ ব্যক্তিয়ে এটা সুন্দৰ সদায় কমেণ্ট কৰি থৈ যায় যে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ ব্যৱহাৰ পাতি, আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগিতা আমি খুব ভাল পালোঁ। আৰু সেই ভাল পালোঁ বুলি কোৱা ব্যক্তিসকলে এই কথাটো ভাল পালোঁ বুলি কয় যে, গতিকে সেই বিশিষ্ট ব্যক্তিসকলে কোৱা ভাল পালোঁ বুলি কোৱা শব্দটোৱে আমাৰ অন্তৰখন ফুলাই তোলে আৰু সেই ভৰাই তোলা অন্তৰখন লৈয়ে আমি পিছত আৰু ভাল কাম কৰিবৰ কাৰণে আমাৰ শক্তি হয়। প্ৰিন্সিপাল কাউন্সিলৰ, অসম প্ৰিন্সিপালছ কাউন্সিলৰ যোৱাবাৰ ইহুদিনা 20 আৰু 21 তাৰিখে এটা মিটিং হৈছিল। গতিকে এই মিটিঙত প্ৰত্যেকজন মহাবিদ্যালয়ৰ মোৰ খুব আশা আছিল যে মহাবিদ্যালয়খনৰ, অসমৰ মহাবিদ্যালয়ৰ অধ্যক্ষসকলক সোণাপুৰ মহাবিদ্যালয়খনৰ বিষয়ে তেওঁলোকে শুনি আছে, কিন্তু মহাবিদ্যালয়খন দেখুওৱাৰ এটা খুব অন্তৰৰ আশা আছিল। আৰু সেই অন্তৰৰ আশাটো মই তেওঁলোকৰ ওচৰত যেতিয়া উপস্থাপন কৰিলোঁ, গতিকে অনুৰোধ কৰিলোঁ, তেওঁলোকে সেই অনুৰোধটো ৰক্ষা কৰি এই অনুষ্ঠানটোত উপস্থিত থাকিলে আৰু অনুষ্ঠানত উপস্থিত থাকি এটা সুন্দৰ খুব পৰিপূৰ্ণ অনুষ্ঠান তেওঁলোকে উপভোগ কৰিবলৈ সক্ষম হ'লোঁ বুলি মোলৈ খবৰ দিছে। আৰু তেওঁ প্ৰত্যেকজন মহাবিদ্যালয়ৰ প্ৰত্যেকজন অধ্যক্ষই সোণাপুৰ মহাবিদ্যালয়ৰ যিটো পৰিচালনা, সোণাপুৰ মহাবিদ্যালয়ৰ যিটো পৰিৱেশ, সোণাপুৰ মহাবিদ্যালয়ৰ যিটো উত্তৰণ, এই উত্তৰণত তেওঁলোকে স্বীকাৰ কৰিছে। আৰু সকলোৰে হৈ সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষক এখনি গামোচা, এখন শৰাইৰে তেখেতসকলে এই যিটো তেখেতসকলৰ যিটো কি বুলি কওঁ স্বীকৃতি, সেই স্বীকৃতি তেখেতসকলে প্ৰদান কৰিছে। মই কথাটো মুকলিকৈ আপোনালোকৰ ওচৰত ঘোষণা কৰিছোঁ আৰু আশা কৰিছোঁ যে আহি থকা দিনবিলাকত তেওঁলোকৰ পৰা মই বিচাৰিছোঁ যে অনাগত দিনত নতুন অধ্যক্ষ মহোদয় আহিব, নতুন পৰিৱেশ হ'ব। আৰু নতুন অধ্যক্ষ মহোদয়ৰ নতুন পৰিৱেশক যিসকল অধ্যক্ষ মহোদয় ইয়াত উপস্থিত আছিলে তেখেতসকলক মই অনুৰোধ কৰিছোঁ যে আহি থকা দিনবিলাকত তেখেতসকলে এইখন মহাবিদ্যালয় আগবঢ়াই নিয়াৰ বাবে দিহা পৰামৰ্শ আগৰ দৰেই যাতে দি থাকে আৰু মহাবিদ্যালয়খনৰ উত্তৰণত তেখেতসকল অংশীদাৰ হয়। আমাৰ আৰু দুটা কথা ক'ম। মহাবিদ্যালয়খন পৰিচালনাৰ ক্ষেত্ৰত আমাৰ যিটো অফিচ, আমাৰ ওপৰৱালা যিজন ব্যক্তি, আমাৰ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন অফিচত মই গৈছোঁ। মোৰ অৱসৰৰ কথা লৈ মই তেখেতসকলক মাতিছে, নিমন্ত্ৰণ কৰিছিলোঁ, মই গৈছোঁ, তেখেতসকলক লগ কৰিছোঁ। আৰু লগ কৰি এটা কথাই মই অনুভৱ কৰিছোঁ যে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন শ্ৰদ্ধাৰ পমী বৰুৱা, তেখেতৰ যিটো ধাৰণা এখন মহাবিদ্যালয়ৰ প্ৰতি, এই ধাৰণা সঁচাকৈ খুব ওপৰত। গতিকে এই যিটো এজন আমাৰ বিষয়ে, আমাৰ ওপৰৱালা ব্যক্তি, যি আমাক নিয়ন্ত্ৰণ কৰে, মহাবিদ্যালয়ৰ অধ্যক্ষজনক, মহাবিদ্যালয় পৰিচালনাক নিয়ন্ত্ৰণ কৰে। গতিকে সেই নিয়ন্ত্ৰণ কৰা ব্যক্তিজনৰ মুখত মহাবিদ্যালয়খনৰ যিটো যশস্যা, যিটো তেখেতে কোৱা যিখিনি কথা, এই কথাখিনিয়ে সঁচাকৈ এখন মহাবিদ্যালয়ৰ কাৰণে ভৱিষ্যতৰ কাৰ্যপন্থা গ্ৰহণ কৰি আগবঢ়াৰ কাৰণে শক্তি বুলি মই ভাবোঁ। গতিকে মই এই পৰিৱেশটো কেতিয়াও পোৱা নাছিলোঁ। মই তেখেতক কৈছোঁ যে আমি এনেকুৱা এটা পৰিৱেশত আজিলৈকে কাম কৰিব পৰা নাছিলোঁ, কিন্তু আজি যিটো পৰিৱেশত আমি কাম কৰিবলৈ সক্ষম হৈছোঁ, যিজন ডাইৰেক্টৰৰ আণ্ডাৰত আমি কাম কৰিব বিচাৰিছোঁ, সেই সহযোগিতা সাংঘাতিক এটা সহযোগিতা। আৰু সেই সহযোগিতা যদি বৰ্তি থাকে তেনেহ'লে অসমৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাংঘাতিক ধৰণে হ'বলৈ হৈ আছে। গতিকে মই তেখেতক সেইখিনি কথা মহাবিদ্যালয় কৰ্তৃপক্ষৰ মহাবিদ্যালয় হৈ, সোণাপুৰ মহাবিদ্যালয় হৈ আমি জনাইছোঁ। গতিকে আমাৰ এই যিটো আত্মিক সম্বন্ধ গঢ়ি উঠিছে, এই সম্বন্ধটো যাতে বৰ্তি থাকে, আপোনালোকে বৰ্তাই ৰাখিবলৈ চেষ্টা কৰে, তাৰ বাবে মই আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ। আৰু এই যে ঘৰটো বনি আছে 50 লাখ টকাৰ এই ঘৰটো মই কেতিয়া আহিলে সোণাপুৰ মহাবিদ্যালয় কৰ্তৃপক্ষই নাজানো, আমি কোৱাও নাই, আমাক কোৱাও নাই।
কিন্তু এই ঘৰটো আমাক দিছে মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু মহোদয়ে। ঠিক এই ঘৰটো আমাক 50 লাখ টকাৰ দিছে। এবাৰো কোৱা নাই যে আপোনাক এটা ঘৰ দিছোঁ, এবাৰো কোৱা নাই যে আপোনাক কি লাগিব, সোধা নাই। গতিকে তেওঁ মাত্ৰ কৈছে যে আপোনাক এটা মই এটা ক্লাছৰুম বিল্ডিং দিছোঁ। এই ক্লাছৰুম বিল্ডিংটো আমি আমাৰ এক্সামিনেশ্যন ব্ৰাঞ্চ হিচাপে আমি অদূৰ ভৱিষ্যতে গঢ়ি তুলিম। আৰু এটা তাতে ক্লাছৰুম হ'ব 1,10 লাখ টকাৰ। আৰু এই 1,10 লাখ টকাটো আমাৰ মাননীয় ডাইৰেক্টৰ মহোদয়ে আমাক দিছে। তেতিয়া মোক কৈছিলে যে আজি দিন হ'ল, 1.5মান বছৰ হ'ল, তেতিয়া কৈছিল যে আপোনাক ক্লাছৰুম বিল্ডিং যদি এটা দিব বিচাৰিছোঁ, এটা এষ্টিমেট দিয়ক। আৰু এষ্টিমেটটো দিছিলোঁ, কৈছিলে যে 1,10 লাখ টকাৰ ভিতৰত আপোনালোকে এষ্টিমেটটো দিব। আমি 1,19 লাখ টকাৰ এটা এষ্টিমেট দিলোঁ। সেইটো আমি এই ঘৰটো তাতে গঢ়িবলৈ আমি গৈ আছোঁ। আমি প্ৰস্তাৱ দিছিলোঁ সোণাপুৰ মহাবিদ্যালয়ত এটা অডিটৰিয়াম লাগে, আৰু অডিটৰিয়ামটোৰ আমাৰ এটা এষ্টিমেট দিছিলোঁ 6.5 কোটি টকাৰ। আৰু মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় তেখেতে আমাক 2.5 crore 2.5 কোটি টকাৰ এটা চেংচন ইতিমধ্যে দিছে, যিটোৰ কাম আমি তাতে আৰম্ভ কৰিম। আৰু এটা আমাৰ মহাবিদ্যালয়ৰ যিটো অডিটৰিয়াম হ'ব, এই অডিটৰিয়ামটোৱে আমাক আগবঢ়াই লৈ যোৱাত সহায় কৰিব। বিভিন্ন ক্ষেত্ৰত আমি তাত অনুষ্ঠান পৰিচালনা কৰিব পাৰিম। আৰু এই যে ৰাস্তাটো বনি আছে, এই ৰাস্তাটোৰ ক্ষেত্ৰত নাবাৰ্ডে যিখিনি আমাক সহায় কৰিলে, নাবাৰ্ডে সহায় কৰিবৰ বাবে আমাক এজন ব্যক্তিয়ে চব ফালৰ পৰা সহযোগিতা আগবঢ়াইছে। সেয়া হ'ল আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত অতুল বৰাদেৱ। গতিকে শ্ৰীযুত অতুল বৰাদেৱৰ যিটো অৱদান এই ৰাস্তাটো বনাবৰ কাৰণে আমাৰ চাৰিওফালে এটা ৰাস্তা আৰু এখন বাউণ্ডেৰী ৱাল, আৰু এই যিটো অৱদান, এই অৱদানটোৰ কথা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। তেখেত এজন মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক, আৰু তেখেতে 8.5 কোটি টকাৰ এটা অনুদান আগবঢ়াইছে, যিটো অনুদানে আমি ৰাস্তাটো বনাবলৈ গৈছোঁ। আৰু আমাৰ চাৰিওফালে যিটো বাউণ্ডেৰী ৱাল, এই বাউণ্ডেৰী ৱালটো আমি গঠন কৰিবলৈ গৈ আছোঁ। গতিকে এইবিলাক বিভিন্ন দিশত আমাক মহাবিদ্যালয়খনক আগবঢ়াই যোৱাৰ ক্ষেত্ৰত চৰকাৰে কৰি থকা আমাক যিটো সহযোগিতা, এই সহযোগিতাখিনিৰ কাৰণে মই আমাৰ অসম চৰকাৰৰ প্ৰতি আমাৰ দায়বদ্ধতা, আমাৰ শ্ৰদ্ধা নিবেদিছোঁ। আৰু এই কথাখিনি এনেকুৱা ধৰণৰ সহযোগিতা যাতে অদূৰ ভৱিষ্যতেও হৈ থাকে, আৰু মহাবিদ্যালয়খনৰ উন্নতিৰ ক্ষেত্ৰত অসম চৰকাৰে যাতে তেওঁলোকৰ অৰিহণা আগবঢ়াই গৈ থাকে, আমাক সহযোগিতা আগবঢ়াই গৈ থাকে, তাৰ বাবে আমি তেখেতসকলৰ ওচৰত সদায় অনুৰোধ ৰাখিম। কমাৰ্চ টিমটো দিবলৈ গৈ আছে। গতিকে অহা 2 তাৰিখে মুখ্যমন্ত্ৰী মহোদয় ইয়ালৈ আহিব, সোণাপুৰলৈ আহিব। আমি সিদ্ধান্ত গ্ৰহণ কৰি থৈছোঁ, সেইদিনাখন আমি তেখেতক লগ কৰিম। মই লগ নকৰোঁ, সেইদিনাখন আমাৰ নতুন অধ্যক্ষ মহোদয়ে লগ কৰিব। আৰু অধ্যক্ষ মহোদয়ক মই কালি কথাটো কৈ দিছোঁ যে আপোনাৰ প্ৰথম কামটো হ'ব আমাৰ মাননীয় মুখ্যমন্ত্ৰীক মহোদয়ক লগ কৰি আপোনাৰ কমাৰ্চ টিমৰ ফাইনেলাইজেশ্যন কৰিব লাগে, এই কামটো কৰিব লাগে। আপোনাৰ কমাৰ্চ টিমৰ বিশেষ কাম নাই। আমি আমাৰ যিটো পোষ্ট ক্ৰিয়েশ্যনৰ প্ৰক্ৰিয়াটোত আমাৰ যিটো প্ৰপ'জেলটো ইতিমধ্যে আমি ডাইৰেক্টৰ অফিচত ছাবমিট কৰিছোঁ। আৰু মই সিদিনা ডেপুটি ডাইৰেক্টৰক মই নিজে কথা পাতি আহিছোঁ যে আমাৰ প্ৰপ'জেলৰ বস্তুটো চৰকাৰ ঘৰলৈ পঠালে নাই। তেতিয়া তেওঁ কৈছে যে আপুনি দিয়া পিছদিনাই আপোনাৰ প্ৰপ'জেলটো মই চৰকাৰৰ ওচৰলৈ পঠাইছোঁ। গতিকে এইটো চেংচন হৈ যোৱাৰ লগে লগে মই ভাবিছোঁ আগষ্ট মাহৰ ভিতৰত আমাৰ কমাৰ্চ টিমটো হ'ব। তথাপি আমাৰ দায়িত্বতা আছে, যিহেতু মুখ্যমন্ত্ৰী মহোদয় আমাৰ ইয়ালৈ আহিব। গতিকে তেখেতক আমি লগ কৰি আমাৰ সমস্যাখিনি কথাটো পুনৰবাৰ দোহৰোৱাটো। গতিকে পুনৰবাৰ আজি এই অনুষ্ঠানটিত মই অকণমান দীঘলীয়াকৈ কথাটো ক'লোঁ এইকাৰণেই যে আহি থকা দিনবিলাকত মই এনেকৈ মোৰ গোটেই বস্তু সাঙুৰিও আপোনালোকক কথা ক'বলৈ এই সুবিধাকণ নাপাওঁ। আৰু কথা কোৱাৰ সুবিধাকণ এই মাইকটো দিয়াৰ কাৰণে মই ব্যৱস্থা কৰাৰ কাৰণেও মই কথাখিনি ক'বলৈ বৰ উৎসাহিত অনুভৱ কৰিলোঁ। আৰু এই মহাবিদ্যালয়খনৰ আহি থকা দিনবিলাক অতিকৈ সুন্দৰ হওক। আমি যিমানখিনি কাম কৰিলোঁ সেয়া নগণ্য হিচাপে ধৰি লৈ তাৰ ওপৰত আগবাঢ়ি যাবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক। এজন ডাইনামিক প্ৰিন্সিপাল আপোনালোকে পাইছে। গতিকে তেওঁ প্ৰিন্সিপালৰ তত্ত্বাৱধানত আপোনালোকৰ সহযোগিতাত তেওঁ নিশ্চয় মহাবিদ্যালয়খনক আগবঢ়াই নিয়াৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিব। আৰু সকলোলৈকে
নতুন প্ৰিন্সিপালকে প্ৰমুখ্য কৰি মহাবিদ্যালয়ৰ প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী ছাত্ৰ ছাত্ৰী সকলোলৈকে মই আজি এই দিনটোত বিশেষ দিনটোত মই মোৰ শ্ৰদ্ধা নিবেদিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আহি থকা দিনবিলাকত সোণাপুৰ মহাবিদ্যালয়ে এটি বহুত আঁতৰা হৈ অসমৰ শিক্ষা জগতত ভাৰতবৰ্ষৰ শিক্ষা জগতত উজ্বলি উঠক আৰু এই কামনা কৰি সকলোৰে সুন্দৰ স্বাস্থ্য আৰু সুন্দৰ ভাৱ মনৰ ভাৱ যাতে তেওঁলোকৰ মনত উদ্ভৱ হয় এই কথাখিনিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আৰু এই বিগত 14 বছৰ হ'ল মোৰ প্ৰিন্সিপাল হিচাপে গতিকে 14টা বছৰত আপোনালোকে আগবঢ়োৱা যিখিনি দিহা পৰামৰ্শ আপোনালোকৰ যিটো মৰম চেনেহ এইখিনি একেধৰণে যাতে পিছৰ দিনবিলাকতো থাকি যায় যিবিলাকে আমাক জীয়াবলৈ মানুহ এজনৰ জীৱন জীয়াবলৈ সাহস দিব গতিকে এই বস্তুখিনি যাতে একেধৰণেই আমি পাই থাকোঁ সেই মৰম সেই স্নেহ আৰু সেই আত্মিক সম্বন্ধ গতিকে মই পুনৰবাৰ অনুৰোধ কৰিম যে কৰি থকা বা আজিলৈকে এই দিনটোলৈকে এনেধৰণে 31 তাৰিখলৈকে ইয়াত থিয় হৈ এজন মহাবিদ্যালয়খন এজন অধ্যক্ষ হিচাপে যিখিনি কথা ক'বলৈ যিখিনি সুবিধা বা কথা এটা শুনাবৰ কাৰণে কথা এটা কৰোৱাবৰ কাৰণে যিখিনি সুবিধা আপোনালোকে প্ৰদান কৰিলে এইখিনি সঁচাকৈ আপুৰুগীয়া মই আপুৰুগীয়া বুলি কৈছোঁ এইখিনি আপুৰুগীয়া আৰু আপোনালোকৰ মাজত যিখিনি সম্বন্ধ যিখিনি আপোনালোকৰ আত্মিক সম্বন্ধ আপোনালোকৰ মাজৰ যিটো ভাতৃত্ববোধ যিটো শিক্ষক কৰ্মচাৰীসকলৰ মাজত গঢ়ি তুলিছিল বা গঢ়ি উঠিছিল এই ভাতৃত্ববোধে মোক সদায় আপ্লুত কৰিছিলে ছাত্ৰ ছাত্ৰীসকলক যিসকল ছাত্ৰ ছাত্ৰী ইয়াতে আছে বহুত ছাত্ৰ ছাত্ৰী নাই তেওঁলোককো মই কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেওঁলোকে কিমান ভাল পায় নাজানো কিন্তু মই কিজানি বহুত ভাল পাওঁ মই নিজে কোৱালে বেয়া পাইছোঁ কথাটো আৰু তেওঁলোকে নিজে অনুভৱ কৰিব যে মই তেওঁলোকক ভাল পাওঁ আজি পুনৰবাৰ আজি এই ৭৭তম ৰিপাব্লিক ডেত মই সকলোলৈকে মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু সকলোৰে সুন্দৰ দিনবিলাক কামনা কৰিছোঁ আৰু মহাবিদ্যালয়খনৰ উত্তৰণৰ আপোনালোক অংশীদাৰ হওক এই কামনা কৰিছোঁ আৰু মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ